জোখতকৈ অধিক মানুহৰ লগত ঘনিষ্ঠ হ'লে এদিন নহয় এদিন ভুল বুজাবুজি হয়, হয়তো তেতিয়াই এটা সুন্দৰ সম্বন্ধ ঘূণে ধৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি কাৰোবাৰ স্মৃতিয়ে তোমাক বাৰে বাৰে আমনি কৰি থাকে, তেন্তে বুজি লোৱা আজিও তেওঁৰ হৃদয়ত তোমাৰ স্থান আছে। যিয়ে তোমাক পাত্তা নিদিয়ে তেওঁকো তুমি পাত্তা নিদিবা। এটা কথা সদায় মনত ৰাখিবা, তোমাৰ পৃথিৱীত তুমিয়ে ৰজা। কাৰো লগত কথা পতাৰ অভ্যাস কেতিয়াও নকৰিবা। যেতিয়া তেওঁ কথা পতা বন্ধ কৰি দিব, তেতিয়া জীয়াই থকাটো বৰ কঠিন হৈ পৰে। বেছিকৈ মানুহৰ লগত কথা পাতিলে, বেছিকৈ মানুহক সময় দিলে, প্ৰয়োজনতকৈ বেছি কাৰোবাক মৰম কৰিলে আপুনি এদিন নিজেই পস্তাব লাগিব। মনৰ কষ্ট আৰু চকু পানী কাকো দেখুৱাব নালাগে। নিজৰ জীৱন সুখৰ নহ'লেও কাকো ক'ব নালাগে, কাৰণ ভাগ ল'বলৈ কোনেও নাহে। পৃথিৱীত সকলোতকৈ মূল্যৱান সম্পদ হৈছে সুখ। ইয়াক কিনিব সকলোৱে বিচাৰে, কিন্তু দিব কেৱল ভগৱানেহে পাৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, তেওঁ নিশ্চয় ভালে ৰাখিব। জীৱনটোৱে এটা কথা বৰ স্পষ্টকৈ শিকালে যে কাৰোবাক বেছি গুৰুত্ব দিব গ'লে শেষত নিজেই গুৰুত্বহীন হ'ব লাগে। কোনো এটা বস্তু ভাঙি পেলোৱাৰ পাছত তাক হাজাৰ ঠিক কৰিলেও সি আগৰ দৰে হ'ব নোৱাৰে। সেয়া লাগিলে গিলাচেই হওক বা কাৰোবাৰ হৃদয়। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। সেইজনক কেতিয়াও নিজৰ হৃদয়খনৰ পৰা আঁতৰি যাব নিদিবা, যিজনে তোমাৰ হাজাৰ অৱহেলাৰ পিছতো তোমাকে বিচাৰিছে। প্ৰিয়জন যিমানেই দূৰত নাথাকক কিয়, সম্পৰ্ক এটাত দূৰত্ববোৰৰ কেতিয়াও বাধা হ'ব নোৱাৰে, যদিহে মৰম আৰু বিশ্বাসবোৰ সঁচা হয়। এতিয়াহে বুজিলোঁ, এইখন পৃথিৱীত কোনো কাৰো আপোন নহয়। কিছুমানে মানুহৰ মনৰ লগত খেলা খেলিবলৈ আহে আৰু কিছুমানে আহে কাৰোবাক মৃত্যুৰ মুখত পেলাবলৈ। সম্পৰ্ক এটা কেতিয়াও নিজেই শেষ হৈ নাযায়। ইয়াক কোনোবা এজনে হত্যা কৰে, নাইবা কেতিয়াবা গুৰুত্বহীনতাই, কেতিয়াবা সন্দেহে। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে, জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। প্ৰকৃততে আমি চাবলৈ গ'লে আমাৰ জীৱনটো বেয়া নহয়, বুজিছে। বেয়া কৰে আচলতে জীৱনৰ বাটত লগ পোৱা কিছুমান স্বাৰ্থপৰ মুখা পিন্ধা মানুহে। কথা লগাই ফুৰা মানুহবোৰৰ পৰা যিমান পাৰা দূৰত থাকিবা, কাৰণ আজিকালি মানুহে আনৰ সুখ দেখিব নোৱাৰে। মনত ৰাখিবা, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীহে পিয়াহ গুচাব পাৰে। গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই। মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী, যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। ধন্যবাদ।